আসসালামু আলাইকুম সুপ্রিয় দর্শক, কেমন আছেন? আশা করি আপনারা সবাই ভালো আছেন আর আপনাদের দোয়া আশীর্বাদে আমিও ভালো আছি। আজকে এই যে অনুষ্ঠানটা দেখতেছেন এটা হলো এক্সেল ইংলিশ একাডেমি মিলুজুলি। এই মিলুজুলিতে নতুন করে স্কুল স্টার্টিং করা হলো। আপনারা সবাই যদি চান ভালো উচ্চ শিক্ষিত করবেন ছেলে মেয়েরে, তাহলে এই স্কুলে আপনারা দিতে পারেন। স্কুলটা খুবই ডেভেলপমেন্ট স্কুল। আর আপনারা দেখতে থাকেন, ওরা ভিডিওটা দেখবেন, না দেখে টান দিবেন না। গার্জেন সকল, মোৰ সন্মুখত থকা সাংবাদিক বন্ধুসকল আৰু বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা অহা সন্মানীয় ছাৰ বাইদেউসকল, আমি যিটো অনুষ্ঠানত আজি উপস্থিত হৈছোঁ, মিলিজুলি এক্সেল ইংলিছ একাডেমি মিলিজুলি আজি উদ্বোধন কৰিবলৈ ওলাইছোঁ। এই সপোনটো বহু বছৰ আগৰ পৰাই আমি চিন্তা চৰ্চা কৰি আছিলোঁ। প্ৰথমতে মিলিজুলি অঞ্চলত 2003-04 চনত আমি চেষ্টা কৰিছিলোঁ অসমীয়া মাধ্যমৰ এটা জাতীয় বিদ্যালয় খোলাৰ কাৰণে। আজিৰ সন্মানীয় সভাপতি আৰু দায়িত্বত থকা বহুকেইজন ব্যক্তি, এই অঞ্চলৰ মুৰব্বীসকল, আমাৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য নুৰুল ইছলাম খান ডাঙৰীয়া প্ৰমুখ কৰি এই অঞ্চলৰ যুৱকসকলে মিলি এখন জাতীয় বিদ্যালয়ৰ সৃষ্টি কৰিছিলোঁ 2004 চনত। 4-5 বছৰমান আমাৰ আজি উপস্থিত আমাৰ ৰহিম মামা আমাৰ প্ৰিন্সিপাল আছিল। 4-5 বছৰমান আমি চেষ্টা কৰিছিলোঁ স্কুলখন চলাই নিয়াৰ কাৰণে। তেতিয়া ভাবিব সেই অঞ্চলত কেৱল স্কুলৰ লগত জড়িত মেনেজমেণ্ট কমিটি বা শিক্ষকসকলে দায়ী নহয়, সেই অঞ্চলৰ প্ৰতিজন মানুহ তাৰ কাৰণে জগৰীয়া। বিশেষকৈ শিক্ষা অনুষ্ঠান ব্যক্তিগতই হওক বা চৰকাৰী মাধ্যমৰ বিদ্যালয় হওক, যদি শিক্ষা অনুষ্ঠান বন্ধ হয় তেতিয়াহ'লে তাতকৈ দুখ লগা এই অঞ্চলৰ কথা বেলেগ হ'ব নোৱাৰে। যিকেই নহওক, আগমনটো ভাল লাগিল। 2-3 বছৰ পিছত আমাৰ মিলিজুলি অঞ্চলত এখন জাতীয় বিদ্যালয়ৰ সৃষ্টি হ'ল, আলামিন জাতীয় বিদ্যালয়। আমাৰ ভাল লাগিল। তাৰপিছত আৰু এটা জাতীয় বিদ্যালয়, মিলিজুলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ সৃষ্টি হ'ল। তাৰপিছত মিছন একাডেমীৰ সৃষ্টি হ'ল। আমাৰ ভাল লাগিল। যেতিয়া যি অঞ্চলত স্কুলৰ সংখ্যা বাঢ়িব তেতিয়া ভাবিব সেই অঞ্চল শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰি আছে। তাৰপিছত মিলিজুলি অঞ্চলত ইডেন গাৰ্ডেন আমাৰ হায়াৰ ছেকেণ্ডেৰী নিচিনা এটা অনুষ্ঠান গঢ় লৈ উঠিল।